Okay, so finally আমি start কৰিম তোমাৰ আহোম কিংডম okay so simultaneously তোমাৰ বহুত কিটা কিংডম আছিল তোমাৰ কছাৰী সুতিয়া কিন্তু আমি গুটেখিনি একেলগে মিক্স নকৰো এটা এটাকে পঢ়িছা প্ৰথম আহোম কিংডমৰ কথা পঢ়িম তাৰ পিছত বাকিখিনি চাম okay so আমি সকলোৱে জানো এই নামটো বেলেগকে মনত ৰাখিব নালাগে সুকাফা first ahom king okay so let us see তেওঁ কোপৰা আহিলে he was a prince of mongmao বা maolung okay এই দুটা মনত ৰাখিবা mongmao বা maolung বুলিও পাবা it was a kingdom of pong তাৰমানে তোমাৰ হে নাগালেণ্ডৰ হিপাৰে তোমাৰ বাৰ্মা টিবেট চাইনা হেতু সাইডে তোমাৰ pong okay pong নামৰ গুটি কিংডম খনক pong বুলি কোৱা হয় তাৰ mongmao অঞ্চলৰ এজন প্ৰিন্স আছিল সুকাফা তেওঁ he started his journey in 1215 AD okay tarpor journey arambho korile tumar patkai hills okay patkai hills tumar he nagalandor border of tumar dhorlo himalaya konje eneke ahi you know its extension of the northeast okay tate he patkai range to pore so he patkai hills he through patkai hills and kangsao pass okay jote tumar mountain thake kisman pass thake okay he patkai hills of thoka Pangsao Passethi Tumar Sukafa along with some people of his tribe they came and reached the Brahmaputra Valley in 1228 AD. Mane so 1215 of the journey start korile yat paise hi 1228 almost 13 years lagile okay hetu homo tuma aeroplane nasile train nasile right so khuskahi ahibo loga hoisile ba khub besi tumar hati tu besi use hoy hetu time on hati uthi ba teneke teluk ahisile তেওঁলোকৰ কিবা ট্ৰাইব টু খুধে শান ট্ৰাইব ওকে they belong to the শান ট্ৰাইব বুলি কয় টাই বা শান ট্ৰাইব ওকে then is it 1228 of পালেহি তাৰপৰা কিন্তু তেওঁ ডাইৰেক্টলি এখন ৰাজ্য বা কিংডম বা ক্যাপিটাল এস্টাবলিশ কৰা নাছিলে বহুত বছৰ তেওঁ হে ব্ৰহ্মপুত্ৰ ভেলীৰে ওতত প্ৰথম হে ফালপা যেহেতু আহিছিলে নামৰূপ সাইডৰ পৰা হে নামৰূপত তাৰ পিছত লাহে লাহে এইফালে আহিলে জৰহাট শিৱসাগৰ সাইডে তেনেকে বহুত প্লেছত তেওঁলোকে থাকিছিলে আৰু মেবি কোবাত বানপানী হয় কিবা হয় যেতিয়া কন্ডিশনবোৰ ফেভৰেবল নাপায় আকৌ দে শিফটেড টু another place okay আৰু ফাইনালি 1253 he established his capital at Choraideau okay to monot thakibo 1253 Choraideau okay tamne so 28 ot aha pisot ako iman bosor tem ghuri meli finally 1253 Choraideau Sukafai capital patile Sukafar কথা কোৱা হয় যে he was not an invader মানে তোমাৰ মুগল সকল যেনেকে ইনভেড কৰিছিল তোমাৰ সৈন্য সামন্তলৈ যুদ্ধ কৰি মাৰি কাটি তেনেকে আহি বাই ফোর্স মানে তোমাৰ ৰাজধানী বা কিংডম খন লবলৈ চেষ্টা কৰে সুকাফা তেনেকুৱাকে যে নিজৰ এখন হয়তো তেওঁ ভাবা নাছিল যে 600 ইয়াৰ্স ৰুল কৰা এটা ডাইনেষ্টি তেওঁ আৰম্ভ কৰি যাব তেওঁ হে কিছুমান মানুহলৈ একো তোমাৰ যুদ্ধ নকৰাকে কাজিয়া সাজিয়া নকৰাকে অলপমান তোমাৰ কনফ্লিক্ট হৈছিল যেতিয়া তোমাৰ নাগা হিলস হেতু সাইডে দি আহিছিল পাটকাই নাগা সকলৰ মাজত অলপমান কনফ্লিক্ট তেনেকুৱা হৈছিল মানে অলপমান হে যুদ্ধ নিচিনা আৰু মাৰামাৰি কিন্তু ইমান তেনেকুৱা একো ডাঙৰ যুদ্ধ বা হোৱা নাছিল তো ধুনিয়াকে আহি ইয়াৰ মানুহখিনিৰ লগত ভাল ৰিলেশন মেইনটেইন কৰি ফাইনালি তেওঁ এটা কিংডম আৰম্ভ কৰিলে সুকাফাই ওকে আৰু তেওঁ দিনতে বুৰঞ্জী লিখা আৰম্ভ হল সেই কাৰণে আমি বাকি কিংডমৰ কথা ইমান ডিটেইলছ অফ নাপালিও আহোম কিংডমৰ কিন্তু প্ৰত্যেকজন ৰজাৰ কথা কোন ৰজাৰ দিনত কি হল গুটেখিনি ধুনিয়াকে পাউছা হেতু সময়তে ইমান এডভান্স আছিল তেওঁলোকৰ দে ৰোট ক্ৰনিকলছ বুৰঞ্জী ওকে বুৰঞ্জী লিখিছিলে ওকে ৰেকৰ্ডছ অফ ৰাখি গৈছিল তেওঁলোকে ওকে সো হেতু স্টাৰ্ট হৈছিল সুকাফাৰ দিনতে তাৰ পিছত হি ক্ৰিয়েটেড দ্য বৰগোহাই এণ্ড বুঢ়াগোহাই পোষ্ট আমি এটা লাহে লাহে সাম যে কি তোমাৰ আহোম কিংডমত পাৱাৰত থকা বা কোৰ্টত কি পোষ্ট আছে তোমাৰ বৰগোহাই বুঢ়াগোহাই ওকে আৰু কেইটামান পিছত এড হ'ব সো বৰগোহাই আৰু বুঢ়াগোহাই পোষ্ট দুটা কিন্তু একদম সুকাফাৰ দিনতে ষ্টাৰ্টিং অপাই আছিল ওকে আৰু সুকাফা ফাইনালি ডাইড ইন 1268 AD okay he ruled for 40 years okay and he finally died in 1268 AD আৰু তেওঁৰ পিছত কিমান কিজন ৰজায়ে ৰুল কৰে টোটাল আহোম কিংছ তোমাৰ 40 এ হয় ওকে সো হেতু তেনেকে মনত ৰাখিবা after 40 years he died in 1268 এই দিনকিটা মনত ৰাখিবা কেতিয়া স্টাৰ্ট কৰিছিলে কেতিয়া তোমাৰ আহি পাইছিলে হি ক্যাপিটাল কেতিয়া
established in Choraitu and when he died. Okay, and Mungdung Sukham e word to Hudibo Pare. আহোমসকল যেতিয়া তেতিয়া আহিছিলে ব্ৰহ্মপুত্ৰ ভ্যালিলে তেওঁলোকে অসমখনক এটা নাম দিছিলে মুংডুং সুখাম ওকে মুংডুং সুখাম মানে কি দ্য ভ্যালি অফ গোল্ডেন গাৰ্ডেনছ ওকে হয়তো হেতু সময়ত অসমৰ ফিল্ড বিলাকত তোমাৰ চাউলৰ খেতি যি হেতু আমি ধানৰ খেতি কৰো হেতু সময়ত হয়তো একদম খুনৱালি হৈ আছিলে ওকে গতিকে তেওঁলোকে নাম দিছিলে দ্য ভ্যালি অফ গোল্ডেন গাৰ্ডেনছ ওকে তাৰ তেওঁলোকৰ ভাষাত হেতু আছিল মুংডুং সুখাম ওকে আৰু হেতু সময়ত কেতিয়াবা উঠে যে যেতিয়া সুকাফা আহিছিলে মৰাণ সকলৰ চিফ কোন আছিল আৰু গৰাহী সকলৰ চিফ কোন আছিল এটোটা নাম মনত ৰাখিবা মৰাণ সকলৰ আছিল বাগানছা গৰাহী সকলৰ আছিল ঠাকুমথা ওকে প্ৰনাউন্সিয়েশন ভুল হ'ব পাৰে কিন্তু মৰাণ আৰু গৰাহী সকলৰ হেতু সময় চিফ কোন আছিল মৰাণ বাগানছা আৰু গৰাহী ঠাকুমথা ওকে ঠিক আছে সো this was about the first Ahom king or Prince Sukafa. Okay, this is a kiman bhalke dhoribo paisa najano. This is a list of all the Ahom kings. Okay, to gote kijon Sukafa pura kune rule korile ekhon ekhon list hoy. Ami yar pura ji kijon important hoy. Important in the sense mane যাৰ দিনত কিবা কিবি ডাঙৰ ওয়াৰ হল কিবা কিবি ইম্পৰ্টেন্ট ঘটনা হল তেওঁলোক এক্সাম পইণ্ট অফ ভিউ পৰা তেওঁলোক ইম্পৰ্টেন্ট তেওঁলোকৰ কথা পঢ়িম আৰু ফাৰ্স্ট কেজনমানৰ নামটো আমি মনত ৰাখিম ওকে প্ৰত্যেকজন ৰজাৰ কথা আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় কিন্তু প্ৰথম চাৰিজনৰ আমি নামগিটা মনত ৰাখিম কিয় কেতিয়াবা তোমালোকৰ ফাৰ্স্ট কিঙৰ কথা নুখুধে এটো সকলে জানে সুকাফা বুলি সেকেন্ড বা কেতিয়াবা থাৰ্ড জনৰ কথা কিন্তু এক্সামত সুধিব পাৰে সো এটো এটা ট্ৰিক্স টিম মনত ৰাখিবলৈ সো সব নামতে তোমাৰ সু আৰু ফা আছে হেতু বাদ দিয়া ওকে সু আৰু ফা মানে তেওঁলোকৰ টাই ভাষাত সু মানে আছিল টাইগাৰ ফা মানে হেভেন ওকে সো সু আৰু ফা মানে তোমাৰ টাইগাৰ ফ্ৰম হেভেন আৰু মাজৰ নামটো তেওঁলোকৰ এটা বেলেগ ওয়াৰ্ড দি আছিল যেনেকৈ কা মানে ফেৰোচিয়াস টাইগাৰ ফ্ৰম হেভেন বা কোনবা বেলেগ ধৰণৰ মানে টাইগাৰ জনক ডেসক্ৰাইব কৰি আলটিমেটলি সু মানে টাইগাৰ ফা মানে হেভেন ওকে কেতিয়াবা খুজি দিব পাৰে মিনিংটো সো প্ৰথম চাৰিজন আমি মনত ৰাখিম নামগিটা টু বি সেফ কেতিয়াবা যদি থাৰ্ড জন খুধে কেনেকে কোন আছিল সো হেতু যাতে নাপাহৰো এতিয়া আমি অলপমান ট্ৰিক্স ইউজ কৰিম ওকে মেমৰি ট্ৰিক্স বিকজ নামগিটা গুটেগিটা একে নিচিনা বহুত খেলিমেলি লাগে এতিয়া পঢ়ি গলো এক্সামত যেতিয়া তিনি চাৰিটা একে নাম দেখিবা কোনজন আছিল মনত নপৰে ওকে হেকাৰণে আমি অলপমান এতিয়া ফানি বা সিলি অকমান ট্ৰিক্স ইউজ কৰি আমি মনত ৰাখিম ইয়াতছ সুফা বাতিলে কা টি বিন খা ওকে সো আমি এটো কেনেকে মনত ৰাখিম ইউজিং আ ট্ৰিক বিন মানে ফ্ৰেঞ্চ বিন ওকে হেছে খাও আমি বিনৰ ভাজি হেতু মনত কৰা বিনটো আমি কেনেকে খাম কাটি খাম ওকে নকটাকেটো খাব নোৱাৰো গুটেই বিনডাল সো কাটি লও আগতে সো কাটি বিন খা ওকে কাটাৰ পিছত বিনটো খাই দে ওকে খা মানে খাও ওকে আমাৰ হে আপাৰ আসামৰ সাইডে খাটো কেতিয়াবা খাং বুলিও কয় তেনেকে মনত ৰাখিবা সো এটো তেনেকে মনত ৰাখিলে প্ৰথম চাৰিজন যাৰ কথাই কুঠে কেতিয়াও নাপাহৰা ওকে কাটি বিন খা ওকে প্ৰথমটো কা এটো জানুমি আমি সুকাফা ওকে সো থাৰ্ড জন সাপোজ উঠিলে কেনেকে মনত ৰাখিবা মেমে কি কৈছিলে ও বিনৰ কথা কৈছিলে কাটি বিন খা ওকে হেতু যদি হেতু মনত ৰাখা প্ৰথম চাৰিজনৰ কথা আমি কেতিয়াও নাপাহৰো সেকেন্ড ইম্পৰ্টেন্ট ৰজা ওকে আমি যাৰ কথা পঢ়িম মাজত আৰু কিজনমান ৰজা আছিল তাৰ পিছত সুদানফাটো ইম্পৰ্টেন্ট ফ্ৰম এক্সাম পইণ্ট অফ ভিউ তেওঁৰ নামটো কি আছিল খুঠে বামুনি কোঁৱৰ ওকে তেতিয়ালৈকে তোমাৰ হিন্দু নাম লোৱা নাছিল যেনেকে পিছৰ সকল তোমাৰ ৰুদ্ৰ সিংহ প্ৰমত্ত সিংহ শিৱ সিংহ সেই সিংহ হেবু নাম তেতিয়ালৈকে লোৱা নাছিল ওকে প্ৰথমজনৰ নাম আছিল প্ৰথম নহয় মানে এওঁলোকৰ পাছত প্ৰথম ইম্পৰ্টেন্ট যাৰ কথা আমি পঢ়িছো সুকাফাৰ পিছত সুদানফা ওকে তেওঁৰ নামটো আছিল বামুনি কোঁৱৰ ওকে তেওঁৰ নামটো বামুনি কোঁৱৰ কিয় আছিল এই সুখাংফাৰ পিছত এজন ৰজা আছিল সুতুফা ওকে সেই সুতুফা জনে সুটিয়া ৰজা সকলৰ লগত যুদ্ধ কৰিবলৈ যাওঁতে সুতুফাক মাৰি দিছিল ওকে হত্যা কৰা হৈছিল তো সুতুফাৰ পিছত তেওঁৰ পুত্ৰ তাও খামতি ৰজা হৈছিল ওকে তাও খামতি হে তাও খামতি জনে কি কৰিছিল সুটিয়া সকলৰ লগত যুদ্ধ কৰিব গৈছিল হে যে সুতুফাক দেউতাকক মাৰি দিলে তাৰ ৰিভেঞ্জ লবলে হে তাও খামতি যেতিয়া যুদ্ধ কৰি আছিল সুটিয়া সকলৰ লগত তেওঁ দুগৰাকী ৰাণী আছিল হে ডাঙৰ গৰাকীয়ে she was jealous of the সৰু গৰাকী এই যে আগতে আমি
কাহিনীবোৰ পাওঁ দুগৰাকী ৰাণী ইজনী সিজনীক দেখিব নোৱাৰে তেনেকুৱা ধৰণৰ কাহিনী এটা আছে আৰু লগত সেই ডাঙৰ ৰাণী গৰাকীয়ে সৰু ৰাণী গৰাকীক কিংডমৰ পৰা খেদি দিলে ওকে হেতু সময়ত সেই ৰাণী গৰাকী প্ৰেগনেন্ট আছিল আৰু তেওঁ এঘৰ ব্ৰাহ্মণ পৰিয়ালে তেওঁক থাকিব দিলে মানে আশ্ৰয় দিলে ওকে ইতিমধ্যেটো ৰজা তোমাৰ নাই হে চুটিয়া সকলৰ লগত তাওখামতি যুদ্ধ কৰি আছে সো সেই ৰাণী গৰাকী তাত এজন পুত্ৰ জন্ম হ'ল তেওঁৰ নামটো আছিল সুদাংফা ওকে আৰু তেওঁ সেই বামুণৰ ঘৰতে ডাঙৰ দীঘল হ'ল গতিকে তেওঁ বামুণী কোঁৱৰ বুলি কোৱা হয় ওকে হেতু ষ্টৰীটো জানিলে আসলতে গুটে ষ্টৰীটো ইমান ইম্পৰ্টেন্ট নহয় পাহৰি নোযোৱা কথাবোৰ সুদাংফাক কি কোৱা হয় বামুণী কোঁৱৰ কোৱা হয় ওকে বিকজ তেওঁ বামুণৰ ঘৰত ডাঙৰ হ'ল আৰু হি এস্টাব্লিশড হিজ ক্যাপিটেল এট শ্ৰাগুৱা ওকে তাৰ আগতে চৰাইদেউত তোমাৰ সুকাফাই পাতিছিলে এই বামুণী কোঁৱৰজনে শ্ৰাগুৱা নামৰ এঠাইত নিজৰ ক্যাপিটেল এস্টাব্লিশ কৰিলে তাৰ পিছত হি স্টাৰ্টেড হিন্দু ৰিলিজিয়াছ প্ৰেক্টিসেস ওকে এইজনে তোমাৰ হিন্দু ৰিলিজিয়াছ প্ৰেক্টিসেস মানে তেওঁ যে হে বামুণৰ ঘৰত জন্ম হ'ল বামুণৰ ঘৰত ডাঙৰ দীঘল হ'ল সো বামুণজনৰ ঘৰত তেওঁ দেখিলে যে এওঁলোকৰ আগতে তোমাৰ হে আহোম প্ৰেক্টিসেস আছিল ওকে আহোমৰ নিয়ম নীতিবোৰ বেলেগ আছিল তেওঁৰ ঘৰত যে এইবোৰ দেখিলে হিন্দুইজমৰ যিবোৰ প্ৰেক্টিস সো তেওঁ কোৰ্টত পিছত হে বামুণ জুনে তেওঁক আশ্ৰয় দিছিলে তেওঁলোককো লৈ আনিলে সো তেওঁলোকৰ পৰা লাহেকে এতিয়া আৰম্ভ হৈছে তোমাৰ হিন্দুইজমৰ হিন্দু ধৰ্ম লোৱা নাই কিন্তু দেই হেতু বেলেগ পিছত বেলেগ এজন ৰজাই লব হু স্টাৰ্টেড হিন্দু প্ৰেক্টিসেস বুলি ক'লে সুদাংফা ওকে তেওঁ আৰম্ভ হৈছিল তেওঁৰ দিনতে তাৰ পিছত তেওঁৰ দিনতে হিঙৰি ঘৰ উঠা চেৰিমনি ওকে তাৰ মানে ৰজাসকল যেতিয়া প্ৰথম ৰাজপাটত বহে এটা অনুষ্ঠান পাতে ওকে ডাইৰেক্টলি ৰাজপাটত নবহে এটা অনুষ্ঠান পাতে হেতুক তোমাৰ হিঙৰি গছৰ এনেকুৱা এটা ঘৰ বনাই তাত কিছুমান ৰিচুৱেলছ কৰে সেইকাৰণে হিঙৰি ঘৰ উঠা চেৰিমনি বুলি কোৱা হয় ওকে হেতু ষ্টাৰ্ট কোনে কৰিছিল তোমাৰ সুদাংফা ওকে সুদাংফা বা বামুণী কোঁৱৰ ইয়াত এটা কথা আছে এই যে হিঙৰি ঘৰ উঠা চেৰিমনিটো কোৱা হয় যে ৰজাজন মানে সেই ঘৰটোত উঠি তেওঁৰ ওপৰত পানী ঢলা হয় তলত দুজন কমন মানুহ থিয় হৈ থাকে সেই পানীখিনি যাৰ গাত পৰে তেওঁলোক দুজনক ৰাজ্যৰ পৰা উলিয়াই দিয়া হয় মানে ইটো বিলিভ কৰা হয় যে ৰজাৰ যিমান বেয়া আছিল যি আছিল সেই মানুহ কিজনৰ লগত গুচি গ'ল মানে ওকে আৰু সেই মানুহ কিজনক কোৱা হয় নেউসা যোৱা এটো পিছত আমাৰ অসমীয়া সমাজত গালি হিচাপেও সেইকাৰণে কেতিয়াবা ইউজ কৰা হয় নেউসা যোৱা বুলি সো নেউসা যোৱাৰ কাহিনীটো হিঙৰি ঘৰ উঠা চেৰিমনিৰ লগত ৰিলেটেড ওকে সো এখিনি আমি মনত ৰাখিব লাগিব সুদাংফা বা বামুণী কোঁৱৰৰ কথা এটো আমি কেনেকে মনত ৰাখিম ইয়াতো আমি এটা ট্ৰিক্স ইউজ কৰিম সো দান ওকে সুদাংফাৰ পৰা দান শব্দটো লৈছো আৰু ইফালে বামুণী কোঁৱৰ আৰু শ্ৰাগুয়া দান কাক দিয়া হয় আগৰ ৰজাসকলে দান দিছিলে বামুণ সকলক ওকে সো বামুণী কোঁৱৰ যতে নামটো পাবা দান বামুণ সকলক দান দিয়া হয় ওকে সো নাপাহৰা কেতিয়াও বামুণী আৰু দান সুদাংফা বামুণী কোঁৱৰ আৰু ক্যাপিটেলটো সো শ্ৰাগুয়া ইয়াৰ পৰা চাৱল ওকে চাৱল শব্দটো লোৱা বামুণ সকলক যে দান দিয়ে ইউজুৱেলি কি বস্তু দান দিয়ে চাৱল দান দিয়া হয় সো দান দিছিলে বামুণ সকলক চাৱল তেনেকে এটা ষ্টৰী বনাই লোৱা একচুৱেলি হেতু নহয় দেই তেওঁৰ নাম সেই কাৰণে দান দিছিলে কাৰণে সুদাংফা নহয় মই মনত ৰাখিব কাৰণে হেতু কৈছো ওকে এনেকে মনত ৰাখিলে কেতিয়াও নাপাহৰা এক্সামত গতিকে বামুণী কোঁৱৰ সুদাংফা আৰু শ্ৰাগুয়া এই তিনটা আমি এনেকে মনত ৰাখিম বামুণ দান দিছিলে চাৱল ওকে হৈ গ'ল ঠিক আছে ওকে সুদাংফা কথা আমি পঢ়িলো ওকে দিস ইজ আ পিকচাৰ অফ সুকাফা চাই লোৱা দেখিছা চাগে একচুৱেলি এইবোৰ তোমাৰ ডিপিকটিভ পিকচাৰ্ছ হয় হেতু সময়তো তোমাৰ কেমেৰা নাছিলে যে আমি এক্সাক্ট পিকচাৰ পাওঁ বাট ষ্টিল আমি বিলিভ কৰো যে সুকাফা হি লুক সামথিং লাইক দিস ওকে আৰু সেই সুকাফা অসম অহাৰ লগতে আমি আজিকালি অসম দিৱস পাতো কেতিয়া পাতো ডেটটো মনত ৰাখিবা অসম দিৱস 2nd ডিসেম্বৰ ওকে অসম দিৱস সুকাফা যেতিয়া অসম আহিছিলে বা সুকাফা দিৱস বুলিও কোৱা হয় 2nd ডিসেম্বৰ ওকে সো নেক্সট চাও আমি ওকে নেক্সট এজন ইম্পৰ্টেন্ট ৰজা ওকে তেওঁৰ নামটো আছিল সুহুংমু তেওঁ দিহিঙীয়া ৰজা বুলিও কোৱা হয় এণ্ড তেওঁৰ দিনত মনত ৰাখিবলগীয়া বা কোৱেশ্চন হ'ব পৰা বহুত কিটা ইম্পৰ্টেন্ট কথা আছে আমি এফালৰ পৰা চাই যাওঁ তেওঁ টাইটেল তেওঁ ক্যাপিটেল আকৌ চেঞ্জ কৰিলে ওকে সুদাংফাৰ দিনত শ্ৰাগুৱা আছিল সুহুংমুৰ দিনত বকতা ওকে বকতা হৈছে তোমাৰ দিহিং পাৰৰ এটা জেগা ওকে
হে দিহিং পাৰত যে তেওঁ ক্যাপিটেল খন নিলে সেই কাৰণে সুহুংমুঙক দিহিঙীয়া ৰজা বুলি কোৱা হয় ওকে মন থাকিব সুহুংমুং দিহিঙীয়া ৰজা ক্যাপিটেল বকতা ওকে ইয়াতো আমি এটা ট্ৰিক্স ইউজ কৰিয়ে লওঁ যাতে নাপাহৰো কেতিয়াও হুন ওকে সুহুংমুঙৰ পৰা হুন নহয় হুন গোল্ড ওকে হুন লওঁ আমি গোল্ড আমি ক'ত পাওঁ নদীৰ পৰা হুন হেৰি কৰা হয় ন সো দিহিঙীয়া ৰজা মানে নদীৰ নামত এজনেই ৰজা আছে সুহুংমুং গতিকে নদী আৰু হুন হে দিহিঙৰ বুকা বকতাটো আমি বুকা হিচাপে মনত ৰাখিম হেছে দিহিঙৰ বুকাত হুন পোৱা যায় বা দিহিঙৰ বুকাত হুন ওলাইছিলে বুলি ভাবি লোৱা গতিকে সুহুংমুং দিহিঙীয়া ৰজা বকতা এইকিটা নাপাহৰিবা ওকে ঠিক আছে তাৰ পিছত হি এডপ্টেড দ্য হিন্দু টাইটেল স্বৰ্গ নাৰায়ণ ওকে তাৰমানে সো আহি হিন্দু যে সুদাংফাৰ দিনত আৰম্ভ হৈছিল হিন্দু ৰিলিজিয়াছ প্ৰেক্টিসেস বোৰ অলপ আৰম্ভ হৈছিল তাৰ পৰা আৰু অকমান বেছি ইনফ্লুয়েন্স হৈ এজনে হিন্দু টাইটেল এটা লৈ ললে ওকে স্বৰ্গ নাৰায়ণ ওকে হেতুকে পিছত গৈ তোমাৰ স্বৰ্গদেউ আমি যে স্বৰ্গদেউ সুকাফা স্বৰ্গদেউ বুলি কওঁ ৰজা সকলক তেওঁ হেতু কিন্তু প্ৰথম লৈছিল সুহুংমুঙে স্বৰ্গ নাৰায়ণ বুলি ওকে তাৰ পাছত তেওঁৰ দিনত কি ইম্পৰ্টেন্ট ঘটনা হৈছিল এই ৰিগফান সেৰিমনিটো হেতু অকল সুহুংমুং বুলি নহয় যিকোনো এজন ৰজায়ে যেতিয়া যুদ্ধত জিকি আহে তেওঁ দীঘল জীৱনৰ কাৰণে এটা সেৰিমনি পাতে হেতু হৈছে তোমাৰ ৰিগফান সেৰিমনি ওকে হেতু কেতিয়াবা এনেকে খুজিব পাৰে আহোম সকলে হে যুদ্ধত জিকি অহা পিছত বা ফৰ লং লাইফ কি সেৰিমনি পাতিছিলে হেকানে মই নামটো মেনশন কৰি দিছো মনত ৰাখিবা ৰিগফান সেৰিমনি ওকে এটা তোমাৰ অনুষ্ঠান আৰু পাতে নামটো ৰিগফান ওকে তেওঁ হে যে চুটিয়া লগত জিকি আহিছিলে যুদ্ধ তাৰ পিছত ৰিগফান সেৰিমনি পাতে না হেতু চাও আমি চুটিয়া কিংডম ওকে চুটিয়া কিংডম was annexed in 1523 1523 তোমাৰ কি হৈছিলে চুটিয়া মানে চোৱা এফালে যে আহোম ৰাজ্য চলি আছে এফালে তোমাৰ চুটিয়া কছাৰী হত্তৰ লগত কিন্তু মাজে মাজে তোমাৰ কনফ্লিক্ট হৈ থাকে আৰু আলটিমেটলি তোমাৰ আহোমে গুটেই তেওঁলোকক নিজৰ আণ্ডাৰলে আনিয়ে তোমাৰ সব ট্ৰাইবছক বা সবকে একগোট কৰি হে বৰ অসম গঢ়িছিলে বুলি যে কয় হে তাৰ ভিতৰত চুটিয়া কিংডমখন সুহুংমুঙৰ দিনত আহোমৰ লগত এনেক্স কৰা হৈছিল বা আহোমৰ আণ্ডাৰলৈ অনা হৈছিল চুটিয়া কিংডমখন ক'ত আছিল তোমাৰ হে খদিয়া সাইডে অসমৰ একদম এক্সট্ৰিম সাইডে তোমাৰ অৰুণাচল বৰ্ডাৰ যি খদিয়া অৰুণাচল হেখিনি এৰিয়া তোমাৰ চুটিয়া কিংডম আছিল ওকে আৰু এই ডেটটো ইম্পৰ্টেন্ট হয় 1523 চুটিয়া সকলৰ লগত এখন যুদ্ধ লাগিছিল চুটিয়া so the Chutia kingdom was annexed in 1523 okay এই যে 1523 চুটিয়া কিংডম এনেক্স কৰা হৈছিল তেতিয়া চুটিয়া সকলৰ ৰজা আছিল নিত্যপাল ওকে the name of the king was নিত্যপাল or নীতিপাল ওকে so তেওঁৰ লগত এটা ষ্টৰী আছে হে 1523 আহোমে যেতিয়া চুটিয়া কিংডম নিজৰ আণ্ডাৰলৈ আনিলে হে নিত্যপাল was murdered and নিত্যপালৰ যিগৰাকী ৰাণী আছিল সতী সাধনী ওকে আমি নামটো শুনিছো সতী সাধনী so হেতু সময় যুদ্ধ বিলাকত কেনেকুৱা নিয়ম আছিল ধৰিল তোমালোকৰ যিটো পাৰ্টি হাৰি গল হে পাৰ্টিটো ৰাণী গৰাকী বা তাৰ কোনবা প্ৰিন্সেছ they were given in marriage with the winning party okay so he chutia hokolok annex korar pasot ba nijor antarle ona pasot ahom hokole he chutia kingdom to swasita koribor karone eta post create korisile mane eta pod arambho korisile suhungmunge he post tour ba pod tour naam asile khodiya khwa guhai okay খদিয়া খোৱা গুহাই আছিল তোমাৰ চুটিয়া কিংডম যেহেতু হে খদিয়া সাইডে আছিল হে খদিয়া খোৱা গুহাই জনকে হে চুটিয়া কিংডম স্বাসিতা কৰিবলৈ দিছিল হে খদিয়া খোৱা গুহাই প্ৰথম খদিয়া খোৱা গুহাই জন আছিল তেওঁৰ নামটো ফ্ৰাসেংমুং বৰগোহাই ওকে হে ফ্ৰাসেংমুং বৰগোহাইলে হে নিত্যপালক যে হত্যা কৰিলে চুটিয়া কিংডম নিজৰ আণ্ডাৰলে আনিলে নিত্যপালৰ ৰাণী যিগৰাকী আছিল সতী সাধনী তেওঁক হে ফ্ৰাসেংমুং বৰগোহাই লগত বিয়া দি দিব খুজিছিল মানে
কিন্তু হতি হাধিনীয়ে মানে হে তেনেকে বিয়া নহয় তেনেকে হেতু মানে অপমান বুলি ধৰি তেও তাতকৈ মানে হে নিজে আত্মহত্যা কৰিলে তেও পাহাৰ এটাৰ পৰা জপিয়াই সতী সাধনী she committed suicide ওকে সেই কাৰণে হতি হাধিনীক তোমাৰ হাধনীক তোমাৰ হতি বুলি কোৱা হয় যে that is the story behind হতি হাধনী আৰু আমি হে হতি তেওঁৰ মেমৰিতে হতি হাধিনী দিৱসও পাতো হেতু ডেটু ইয়াতে মনত ৰাখি থবা 21st April okay 21st April আমি হতি হাধিনী দিৱস পাতো in memory of Hadhani who was the wife of the king Nityapal of the Chutia kingdom okay তাৰ পাছত next তোমাৰ কি হয় সোৱা হে ফ্ৰাসেংমুং বৰগোহাঁয়ে okay তাৰ আগতে let us see Turbak invasion okay Turbake invade কৰে তোমাৰ 1532 AD এটো এটা ইম্পৰ্টেন্ট ডেট হয় Turbake কেতিয়া আক্ৰমণ কৰে আহোম কিংডমক খুধে বা Turbake কোন ৰজাৰ শাসন কালত আক্ৰমণ কৰে হেতু খুধে গতিকে সুহুংমুঙৰ দিনত 1532 AD Turbak invaded the Ahom kingdom okay kintu etu first Muslim invasion of Ahom kingdom nohoy Turbakor agote tumar 1527 ot Nusrat Shah বুলি এজনে আক্ৰমণ কৰে okay but he was defeated okay আহোম সকলে তেওঁ খেদি পঠিয়াবলৈ সক্ষম হয় হে নুসৰত শাহৰ ইনভেশন টু কিন্তু first Muslim invasion of the Ahom kingdom okay first Mughal invasion নহয় Mughal invasion to ইয়াতকে পিছত হয় অলপমান first Muslim invasion of Ahom kingdom যদি খুধে তেতিয়া হলে 1527 ত নুসৰত Shah okay কিন্তু first Muslim invasion of Assam নহয় হেতু আমি অলৰেডি পঢ়ি আইছো 1206 ত বখতিয়াৰ খিলজে যেটো আক্ৰমণ কৰিছিলে হেতু আছিল first Muslim invasion of Assam okay কিন্তু first Muslim invasion of Ahom kingdom 1527 ত নুসৰত Shahৰ invasion আৰু first Mughal invasion হ'ব ইয়াৰ পিছত আমি পঢ়িম প্ৰতাপ সিংহৰ দিনত মানে 1615 ত okay হেতু পিছত আহিব okay হেতু লগতে মনত ৰাখিবা এটো ফাৰ্স্ট মুসলিম ইনভেশন তাৰ পাছত তুৰ্বকে আক্ৰমণ কৰে 1532 ত okay হে যে তুৰ্বকে আক্ৰমণ কৰে তেওঁলোকক যুদ্ধ কৰিবলৈ এই হদিয়া খোৱা গুহাইজন প্ৰথম যিজন ফ্ৰাসেংমুং বৰগুহাই তেওঁ এজন বহুত বীৰ যোদ্ধা আছিল তেওঁ হে তুৰ্বকৰ লগত যুদ্ধ কৰি তেওঁ হে যুদ্ধ ক্ষেত্ৰতে শহীদ হৈ যায় okay he was killed and তেতিয়া কি কৰে তেওঁৰ ওয়াইফ আছিল মুলা গাভৰু okay মুলা গাভৰু কথাও আমি শুনিছো সকলোৱে okay তেওঁৰ ওয়াইফ আছিল মুলা গাভৰুৱে হে যে তেওঁৰ হাজবেণ্ডক যুদ্ধ ফিল্ডত হত্যা কৰা হয় তেওঁ ৰিভেঞ্জ লবলে মুলা গাভৰুৱে নিজৰ লগতে আৰু কেগৰাকী মান মহিলাক তোমাৰ যুদ্ধৰ প্ৰশিক্ষণ দি তেওঁ নিজে যুদ্ধ ক্ষেত্ৰলৈ নামি যায় okay আৰু বহুত বীৰত্বৰে তুৰ্বকৰ লগত যুদ্ধ কৰে বুলি কয় আৰু তেওঁৰ সাহস দেখি আহোম আৰ্মিটোৱে যদিও তেওঁ নিজে শহীদ হৈ গল মুলা গাভৰু এখন যুদ্ধতে শহীদ হয় তেওঁ যদিও নিজে শহীদ হল তেওঁৰ সাহস তেওঁৰ ডিটাৰমিনেশন দেখি আহোম সৈন্যতে আকো মানে নতুন হাহখেৰে তুৰ্বকৰ লগত যুদ্ধ লাগি ফাইনালি তুৰ্বকক হৰুৱালে okay and তুৰ্বক was killed আৰু তুৰ্বকক কোনে মাৰে বুলি যদি খুধে এই মানুহজনৰ নাম তোমাৰ কনসেং বৰপাত্ৰ গুহাই okay এই কনসেং বৰপাত্ৰ গুহাই লগতো এটা কাহিনী আছে সুহুংমুঙৰ যিজন দেউতাক আছিল সুপিমফা okay হে সুপিমফাৰে জেক আসলতে মুলা গাভৰু হয় যাক তোমাৰ প্ৰথম হদিয়া খোৱা গুহাই ফ্ৰাসেংমুং বৰগুহাই লগত বিয়া দিয়া হৈছিল okay সুপিমফাৰ যিগৰাকী ৰাণী আছিল তেওঁ মানে তেওঁলোকৰ কোৰ্টত তেওঁলোকৰ ৰাজসভাত এবাৰ এজন নাগা চিফ আহে okay নাগা সকলৰ মানে তোমাৰ মেইন চিফ বা ৰজা এজন আহে হে সুপিমফাৰ ৰাণী গৰাকীয়ে নাগা জনক দেখি মানে নাগা চিফ জনক দেখি তেওঁৰ বিউটি দেখি তেওঁ ইমানেই মানে she was like enchanted she praised the naga chief in front of her husband okay সুপিমফাৰ আগতে নাগা চিফ জনক বহুত হ্যান্ডসাম হয় এনেকুৱা কিবা তেওঁ প্ৰেইজ কৰে গতিকে তোমাৰ হে সুপিমফাৰ খং উঠে আৰু ৰাণী গৰাকী হে নাগা চিফ জনৰ লগতে পঠিয়াই দিয়ে okay তাৰ পাছত তেওঁলোকৰ এজন পুত্ৰ জন্ম হয় যাৰ নাম হৈছে কনসেং okay কনসেং আৰু হে কনসেংকে
তোমাৰ সুহুংমুঙে যেতিয়া গম পালে কনচেং তেওঁৰ ভায়েকে হয় মানে ষ্টেপ ব্ৰাদাৰ হয় আৰু গতিকে কনচেংক আনি নিজৰ সভাত এটা পোষ্ট ক্ৰিয়েট কৰি দিয়ে এটা পদ তেওঁ আৰু এটা নতুনকৈ আৰম্ভ কৰে মিনিষ্টাৰৰ পদ এটা মানে আগতে তোমাৰ চুকাফাই তোমাৰ বৰগোহাঁই আৰু বুঢ়াগোহাঁই দুজন মিনিষ্টাৰ অলৰেডি আছিলে সুহুংমুঙে আৰু এটা এডিশ্যনেল মিনিষ্টাৰৰ পোষ্ট বনাই বৰপাত্ৰ গোহাঁই অ'কে সেইটো মনত ৰাখিব বৰপাত্ৰ গোহাঁই কোনে ষ্টাৰ্ট কৰিছিলে সুধিব পাৰে সুহুংমুঙে অ'কে আৰু প্ৰথম বৰপাত্ৰ গোহাঁইজন আছিলে কনচেং অ'কে সেই যে সুপ্ৰিম ফাৰ মানে সুহুংমুঙৰ দেউতাকৰ আগৰ ৰাণীজনী যিটো কাহিনী তেওঁলোকৰ পুত্ৰ কনচেং আৰু সেই কনচেঙকে আনি প্ৰথম বৰপাত্ৰ গোহাঁই বনাই আৰু কয় যে সেই কনচেং এজন মানে ইমান পাৰ্গত যোদ্ধা আছিলে তেৱে সেই যুদ্ধত গৈ তুৰ্বকক হত্যাও কৰে আৰু সেই তুৰ্বকৰ ডিঙিটো কাটি আনি পেলাই সেই ৰজাৰ আগত দিয়েহি বুলি তেনেকুৱা এটা কথা আছে অ'কে সেইটো হৈছে তোমাৰ কনচেঙৰ কাহিনী তাৰ পিছত এই গোটেইখিনি তোমাৰ সতী হাথিনী মূলা গাভৰু ৰিলেটেড টু সুহুংমুং আমি মনত ৰাখিম অ'কে সতী হাথিনী দিৱস মনত ৰাখিম 21 এপ্ৰিল লগতে মূলা গাভৰু দিৱস এটাও আছে যদিও সেইটো বন্ধ হিচাপে পালন কৰা নহয় তোমাৰ 29th মে অ'কে 29th মেত মূলা গাভৰু দিৱস বুলি উদযাপন কৰা হয় তাৰ পিছত তোমাৰ লগতে এটো মনত ৰাখিবা 1527ত ফাৰ্ষ্ট মুছলিম ইনভেশন অফ আহোম কিংডম হৈছিলে সুহুংমুঙৰ দিনতে নুসৰত শাহ অ'কে তাৰ পিছত আৰু এটা ইম্পৰ্টেণ্ট কথা সুহুংমুঙে তোমাৰ চাকা এৰা সুহুংমুঙৰ দিনতে আৰম্ভ হৈছিলে অসমীয়াত যিটো হক কেলেণ্ডাৰখন তাৰমানে এতিয়া তোমাৰ যিমান চন হৈ আছে তাতকে 78 ইয়াৰ্ছ পিছুৱাই থাকে মানে এতিয়া যদি তোমাৰ 2022 হৈ আছে অসমীয়া কেলেণ্ডাৰখনত যদি চোৱা সেইটো হক কেলেণ্ডাৰ হয় তাৰমানে তোমাৰ -78 কৰিলে সেই এতিয়া অসমীয়া ইয়েৰটো পাবা অ'কে চ' সেইটো কাৰ দিনত কোনে আৰম্ভ কৰিছিলে ইট ৱাজ ষ্টাৰ্টেড আগেন বাই সুহুংমুং অ'কে এনেই চাকাইৰাটো তোমাৰ সেই কিং কনিষ্কৰ দিনত আৰম্ভ হয় বুলি কয় কিন্তু অসমত কোনে আৰম্ভ কৰিছিলে বা আহোম ডাইনেষ্টিত সুহুংমুঙে আৰম্ভ কৰিছিলে আৰু ফাইনেলি তোমাৰ সুহুংমুঙৰ মৃত্যু কেনেকৈ হয় হি ৱাজ কিল্ড বাই ৰতিমান অ'কে ৰতিমান কোৱা হয় যে সুহুংমুঙৰ যিজন পুত্ৰ আছিলে সুক্লেংমুং তেওঁ নিজে ৰজা হ'বৰ কাৰণে এই ৰতিমানক লগাই ৰাতি শুই থাকোঁতে সুহুংমুঙক হত্যা কৰে অ'কে নামটো কেনেকৈ মনত ৰাখিবা ৰতিমান মানে তাতকৈ ৰাতি মেন অ'কে ৰাতি মানুহ এটা আহি যিহেতু মাৰে গতিকে ৰাতি মেন কোনে কাক মাৰিছিলে সুহুংমুঙক অ'কে ঠিক আছে এইখিনি কথা মনত ৰাখিব লাগিব সুহুংমুং বা দিহিঙীয়া ৰজাৰ কথা অ'কে তাৰপিছত নেক্সট আমি চাম তোমাৰ সুক্লেংমুং অ'কে সুহুংমুঙৰ পুত্ৰ সুক্লেংমুং যাক কোৱা হয় যে দেউতাকক হত্যা কৰি তেওঁ ৰজা হৈছিলে অ'কে সেই সুক্লেংমুঙৰ আন এটা নাম হৈছে মনত ৰাখিব লাগিব গড়গৈয়া ৰজা কিয় তেওঁ কেপিটেল আকৌ শিফ্ট কৰিছিলে গড়গাঁৱলৈ ৰাইট এতিয়ালৈকে আমি কেপিটেল কি পালোঁ তোমাৰ চুকাফাই প্ৰথম এষ্টাব্লিছ কৰিছিলে চৰাইদেউত তাৰপিছত চুডাংফাই চাগুৱালে আনিছিলে অ'কে তাৰপিছত তোমাৰ সেই সুহুংমুঙে দিহিঙৰ পাৰ বকটালৈ আৰু এতিয়া সুক্লেংমুঙে গড়গাঁৱলৈ আনিলে যাৰ কাৰণে তেওঁ গড়গৈয়া ৰজা বুলি কোৱা হয় তেওঁৰ দিনত ইম্পৰ্টেণ্ট কি হৈছিলে সুক্লেংমুঙৰ দিনত পিছলাৰ ৰণ উইথ কোচ অ'কে সেইটো সময়ত তোমাৰ কোচসকলৰ ৰাজধানী মানে ইট ৱাজ এট দ্য পিক অফ দেয়াৰ পাৱাৰ এণ্ড গ্ল'ৰি অ'কে নৰনাৰায়ণ ৰজা হৈছিলে আৰু তেওঁৰ ভায়েক চিলাৰাই মানে তেওঁৰ মেইন সাহস আৰু মেইন সেনাপতি আছিলে আৰু সেই চিলাৰাই মানে তেওঁৰ যুদ্ধ পাৰদৰ্শিতাৰ কাৰণেই তোমাৰ কোচ কিংডমখন সেইটো সময়ত বহুত বিস্তাৰিত হৈছিলে মানে বহুত এক্সপাণ্ড কৰিছিলে তেওঁলোকে কিংডমখন আৰু আহোমসকলৰ লগতো সেইটো সময়ত যুদ্ধ হৈছিলে কোৱা হৈছে 12 ভূঞাসকল মানে সেইটো সময়ত ৰুল কৰিছিলে কিছুমান লেণ্ডলৰ্ডে অ'কে 12 ভূঞা বুলি সেই 12 ভূঞাৰ কোনোবা এজনে সেই কোচসকলৰ এগেইনষ্টত ৰিভল্ট কৰিছিলে আৰু তেওঁক সেই সুক্লেংমুঙে আশ্ৰয় দিছিলে তেওঁ সেই যেতিয়া নৰনাৰায়ণহঁতৰ পৰা পলাই আহিছিলে সেই যে সুক্লেংমুঙে আশ্ৰয় দিলে তাৰ কাৰণে নৰনাৰায়ণৰ আহি পেলাই সেই আহোম কিংডম এটেক কৰিলে আৰু এই পিছলাৰ ৰণখন পিছলা নদীৰ পাৰত হৈছিলে একচুৱেলি ষ্টাৰ্ট হৈছিলে তোমাৰ 1546ত অ'কে
মানে এনেকুৱা নহয় সো যুদ্ধ লাগিলে মানে এখনেই ডাঙৰ যুদ্ধ লাগিলে তাত এটু পাৰ্টি হাৰিলে বা এটু পাৰ্টি জিকিলে তোমাৰ যুদ্ধ যেতিয়া আৰম্ভ হয় তোমাৰ বেলেগ বেলেগ ঠাইত সৰু খুৰাকেও বহুত কিখন ব্যাটলস লাগি থাকে ওকে সো 46 ত আৰম্ভ হয় তোমাৰ হেকাৰণে তোমাৰ যদি এতিয়া পিছলা ৰন খুঠে কেতিয়াবা যদি 47 অপশনটো নোপোৱা আন্দাজ হেতু কৰি লব লাগিব যে 46 যদি থাকে তাৰমানে ইউ হেভ টু টিক মাৰ্ক দ্য 46 ওকে ওকে সো হে পিছলাৰ ৰন হৈছিলে কুসকলৰ লগত নৰনাৰায়ণ আৰু চিলাৰায় আছিলে আৰু হেতু সময়তে তোমাৰ কুচ বিহাৰৰ পৰা হে নৰনাৰায়ণ চিলাৰায় হতৰ আন এজন ভাই গুহাই কমল বুলি তেওঁ এটা ৰাস্তা বনাইছিলে যেটো গুহাই কমল আলি বুলি আমি পিছত পঢ়িম ভালকে মানে তোমাৰ হে কুচ বিহাৰৰ পৰা নাৰায়ণপুৰ মানে তোমাৰ হে লখিমপুৰত ওকে সো তাৰমানে কুচসকল হে তালকে আহি পেলাই আলটিমেটলি হে আহোম সকল মানে হাৰিছিলে কুচসকলৰ লগত ওকে হেতু হে পিছলা ৰন হৈছিলে তোমাৰ সুক্লেংমুঙৰ দিনত ওকে গৰগয়া ৰজা তাৰ পিছত first coin was introduced okay first coin ahom kingdomot kar শাসন কালত introduce হৈছিলে সুক্লেংমুং okay এটো আমি কেনেকে মনত ৰাখিম সো coins বিলাকে কেনেকুৱা শব্দ কৰে ক্লেং ক্লেং কৰে ন coins বিলাকে সো ক্লেং সুক্লেংমুঙৰ তুমি ক্লেং টু যদি লোৱা আৰু তাৰমানে coins ক্লেং সুক্লেংমুং okay আৰু হে coins বিলাকৰ শেপ কি আছিল অক্টাগনেল okay octagonal মানে তোমাৰ 8টা সাইড আছিল তোমাৰ হে পইচা বিলাকত okay so okay ইয়াতে কইন্সৰ কথা কলো যেতিয়া আৰু এটা কথা লগতে কৈ দিও একচুয়ালি কি হয় তোমালোকৰ যেতিয়া হিষ্ট্ৰি পঢ়া যায় হিষ্ট্ৰি যিবোৰ সোর্স থাকে কিছুমান সোর্স বহুত কনফ্লিক্টিং থাকে মই আগতেও কিছুমান পইন্টছত কৈছো যে এটো কোবাত এনেকেও পাব পাৰা বা কিছুমান ইয়াৰ তুমি এক্সাক্ট হেতু ইয়াৰে নাপাবও পাৰা বেলেগ বেলেগ হিষ্টৰিয়ানছৰ মতে অলপ ডিফাৰ কৰে তাৰ এটা এক্সাম্পল এটা যেহেতু কইন্সৰ কথা পাতিছো মই ইয়াতে এটা এক্সাম্পল দি দিও কিছুমান হিষ্টৰিয়ান যেনেকে আমি এডওয়াৰ্ড গেট হতক অসম হিষ্ট্ৰীৰ একদম ভাল হিষ্টৰিয়ান বুলি মানিছলো তেওঁলোকৰ মতে হে সুক্লেংমুঙে তোমাৰ কইন ইন্ট্ৰোডিউস কৰিছিলে আহোম কিংডমত ওকে কিন্তু বেলেগ কিছুমান হিষ্টৰিয়ানছৰ মতে কইন্স তোমাৰ সুদাংফাৰ দিনতে সুদাংফাই যে হিঙৰি ঘৰ উঠা সেৰেমনি ওকে তেতিয়া পাতিছিলে তেতিয়া নিজৰ নামত তেওঁ কইন্স ইস্যু কৰি দিছিলে কিন্তু হেবুৰ কইন্স এতিয়া আমি নাপাও বা হেবুৰ হেৰাই গল তেনেকুৱা কিবা হল হে কাৰণে সুক্লেংমুঙৰ দিনত তে আমি তেও ইস্যু কৰা কইন্সবোৰ পোৱা কাৰণে কইন কোনে ইন্ট্ৰোডিউস কৰে বুলি যদি কোৱেশ্চনটো খুজিলে হেতু কোৱেশ্চন এনেকৈ এতিয়া মানে সবে মানি লৈছে বা তেনেকৈ চলি গৈছে যে কইন ইন্ট্ৰোডিউস কোনে কৰিলে সুক্লেংমুঙে ওকে কিন্তু কোনো হিষ্টৰিয়ানে মানে এটো কয় যে কইন্স ইন্ট্ৰোডিউস কিন্তু সুদাংফাৰ দিনতে হৈছিলে ওকে হেতু এটা অলপমান কনফ্লিক্টিং ইয়াতে আৰু কোবাত পাবা যে কইন ইন্ট্ৰোডিউস জয়ধ্বজ সিংহৰ দিনত মানে 1648 ত ফাৰ্স্ট কইন ডিসকভাৰ হৈছিলে বা ইন্ট্ৰোডিউস কৰিছিলে বুলি কয় কিন্তু হেতু একচুয়ালি এনেকুৱা হয় এই সুক্লেংমুঙে যেটো কইন ইন্ট্ৰোডিউস কৰিছিলে হেতু আছিল তোমাৰ টাই ভাষাত তেওঁলোকৰ ভাষাত আৰু জয়ধ্বজ সিংহই যেটো কইন ইস্যু কৰিছিলে হেতু আছিল তোমাৰ অসমীয়া আৰু সংস্কৃতত ওকে সো actually অসমীয়াত বা সংস্কৃতত কোনে ইস্যু কৰিছিলে বুলি খুদিলে তোমাৰ এনসাৰটো জয়ধ্বজ সিংহ হ'ব আৰু ফাৰ্স্ট কইন কোনে ইস্যু কৰিছিলে বুলি খুদিলে আমি মানে ম্যাক্সিমাম হিষ্টৰিয়ানছৰ মতে যেহেতু সুক্লেংমুংটোকে আমি মানি চলো ওকে কিন্তু যেনেকৈ মই ক'লো যে কিছুমান হিষ্টৰিয়ানছে কৈছে যে নহয় সুদাংফাৰ দিনতে ষ্টাৰ্ট হৈছিলে আৰু এটা ইয়াত কথা মানে আৰু অলপ কনফ্লিক্ট পোৱা যায় আৰু এটো কথা কোৱা হৈছে যে আসলতে সুক্লেংমুং নাছিলে তাৰ পিছৰ বেলেগ এজন ৰজাৰ নামতহে সুপাংমুং বা চক্ৰধ্বজ সিংহৰ দিনতহে কইন ইন্ট্ৰোডিউস হৈছিলে হিষ্টৰিয়ানছ বিলাকে যেতিয়া কইন্সটো ষ্টাডি কৰিছিলে তেতিয়া ভুলতে মানে সেই ইজন ৰজাৰ নামটো সুক্লেংমুং বুলি পঢ়িলে ওকে হেতু এটা থিওৰি তোমালকে পাব পাৰা এটো মই জাস্ট এই গুটে কথাখিনি মই এটা এক্সাম্পল হিচাপে দিলু যে মানে এনেকুৱা নহয় যে হিষ্ট্ৰীত যিবোৰ ফ্যাক্টস পৰ প্ৰত্যেকখন কিতাপত প্ৰত্যেকটো সোৰ্সত এক্স্যাক্টলি একেই পাবা অলপমান ডিফাৰ কৰে কিন্তু আমি যেহেতু এই সিৰিজটো এক্সাম পইণ্ট অফ ভিউৰ পৰা পঢ়ি আছো আমাৰ কাৰণে যেটো তোমাৰ question কেনেকৈ আহিব পাৰে ওকে যেটো চলি আহিছে আমি হেতুকে লম আৰু হেতুকে আমি মানে এক্সামত টিক কৰিম ওকে গতিকে কইন ইন্ট্ৰোডিউস বুলি ক'লে সুক্লেংমুং ওকে হেতু মনত ৰাখিবা ওকে
আৰু কইন্সৰ যদি শেপটো খুধে অক্টাগোনেল মানে 8টা সাইড থকা কইন্স আছিলে ওকে Okay, this was about your Suklengmung. Tar pisot next ahibo tumar ejon roja Sukhamfa ba Khura roja. Eok Sukhamfa ba Khura roja buli kyo koa hoy teo he hatit uthi এবাৰ হাতি ধৰিব যাওঁতে হাতি পা পৰি এনেকৈ ভৰি এটাত অলপ দুখ পায় অলপ খুৰা হয় বুলি কয় সেইকাৰণে তেওঁ খুৰা ৰজা বুলি কয় তেওঁৰ একচুৱেল নামটো সুখামফা এটো কেনেকৈ মনত ৰাখিবা সোৱা খ এফালেও খ ওকে খুৰা ৰজা বুলি ক'লে গতিকে সুখামফা ওকে আৰু তেওঁ কথা কিয় ইম্পৰ্টেন্ট কিয় তেওঁ কোৱেশ্চন সোধে বিকজ হি হ্যাড দ্য লংগেষ্ট ৰেইন এমং অল দ্য আহোম কিংছ মানে তোমাৰ গোটেই আহোম ৰজাসকলৰ মাজত সবতকৈ দীঘলীয়া শাসন কৰিছিলে এই সুখামফা বা খুৰা ৰজা দিনৰে ওকে ইট ভেৰি ইম্পৰ্টেন্ট কোনে সবতকৈ দীঘলীয়া সময়ৰ বাবে শাসন কৰিছিলে খুৰা ৰজা বা সুখামফাই 51 years ওকে 51 years of reign okay আৰু এটা ইম্পৰ্টেন্ট কথা হৈছিলে তোমাৰ সুখামফা বা খুৰা ৰজাৰ দিনত সো ট্ৰিটি অফ মাজুলী উইথ নৰনাৰায়ণ মানে তোমাৰ হে কুছ সকলৰ দিনতে যে কনফ্লিক্ট মানে সুক্লেংমুঙৰ দিনতে যে কুছ সকলৰ লগত কনফ্লিক্ট ষ্টাৰ্ট হৈছিলে তোমাৰ 1547 ত হে পিছলা নদীৰ কাষত এখন যুদ্ধ লাগিছিলে তাৰ পাছত আকৌ 1562 ত এখন যুদ্ধ লাগিছিলে ওকে তেতিয়া তোমাৰ ৰজা আছিলে ইফালে সুখামফা আৰু তেতিয়া আকৌ তোমাৰ হে আহোম সকল হাৰি গৈছিলে আৰু গড়গাঁও পা তেওঁলোক পলাই হে নামৰূপৰ ফালে গুছি যাব লগিয়া হৈছিলে গড়গাঁওখন তোমাৰ কুছ সকলে অকুপাই কৰি লৈছিলে আৰু সেই কাৰণে আহোম ৰজাই হেতু সময়ত মানে পিস ট্ৰিটিৰ কাৰণে অফাৰ কৰিলে যেটো নৰনাৰায়ণে একসেপ্ট কৰিলে আৰু হেমতে তোমাৰ ট্ৰিটি অফ মাজুলী হৈছিলে নৰনাৰায়ণ আৰু খুৰা ৰজা বা সুখামফাৰ মাজত ওকে আৰু কেতিয়াবা নৰনাৰায়ণে হলনি চিলাৰায়ও পাব পাৰা যেটো হ'ব পাৰে বিকজ নৰনাৰায়ণ গুটেই এই মিলিটাৰী কনকুৱেষ্ট পুৰ কিন্তু চিলাৰায় আন্ডাৰতে চিলাৰায়ে কৰি আছিল ওকে সো সুখামফা আৰু নৰনাৰায়ণৰ মাজত তোমাৰ ট্ৰিটি অফ মাজুলী সনটো ইম্পৰ্টেন্ট হয় 1563 ওকে ট্ৰিটি অফ মাজুলী কেতিয়া হৈছিলে 1563 ওকে যাৰ মানে ট্ৰিটিখনত এনেকুৱা আছিল আৰু তোমাৰ আহোম ৰজাসকল অকমান তলপৰি দিয়া নিচিনা হৈছিলে কুছসকলক সুপিৰিয়ৰ বুলি মানি লৈছিলে আৰু তেওঁলোকক কিবা কিবি মানে হুন ৰূপ হেতু সময় যুদ্ধত হাৰিলে যিবোৰ দিব লাগে সো তেনেকুৱা কিবা কিবি এক্সচেঞ্জ হৈছিলে তোমাৰ ট্ৰিটি অফ মাজুলীৰ মতে ওকে সো এখিনি তোমাৰ সুখামফা আৰু খুৰা ৰজাৰ কথা ইমানখিনি মনত ৰাখিলেই হ'ব সুক্লেংমুঙৰ কথা আৰু এটা ইয়াতে মই কৈ দিওঁ শংকৰদেৱ যে তোমাৰ শংকৰদেৱৰ ইতিমধ্যে জন্ম হৈ গৈছিলে শংকৰদেৱৰ একহৰণ নাম ধৰ্ম তোমাৰ প্ৰচলিত হৈ আছিল ওকে আহোম ৰজা সকলৰ লগত যেটো বহুত কনফ্লিক্ট হৈছিলে আমি জানো পিছত লৈ হেতু গৈ মুৱামুৰিয়া ৰেভলিউশন হৈ গল যেটো কাৰণে আহোম কিংডম ওয়াজ আহোম কিংডমৰ হেতুৰ পৰাই আৰম্ভ হ'ল বুলি কয় হে সুক্লেংমুঙে তোমাৰ তেওঁ পুৰা অপোজ কৰিছিলে শংকৰদেৱৰ বা শংকৰদেৱৰ প্ৰিন্সিপলছৰ তেওঁৰ দিনতে শংকৰদেৱ হে আহোম কিংডম এৰি গুছি যাব পলাই যাব লগিয়া হৈছিলে আৰু তেওঁক নৰনাৰায়ণে শংকৰদেৱক মানে কুছ কিংডমত শংকৰদেৱক আশ্ৰয় দিছিলে আৰু হে সুক্লেংমুঙে তোমাৰ মাধৱদেৱ আৰু শংকৰদেৱৰ জোৱায়েক হৰি নাম আছিলে হৰিক বন্দী বনাই ৰাখিছিলে আৰু ফাইনালি হৰি ওয়াজ মাৰ্ডাৰ্ড ওকে শংকৰদেৱৰ জোৱায়েকক মানে মাৰ্ডাৰ কৰা বা এক্সিকিউট কৰা বুলি কয় আৰু ৰজাই আদেশ দিয়ে তেওঁক হত্যা কৰা হৈছিলে ঠিক আছে হেতু হৈছিলে তোমাৰ সুক্লেংমুঙৰ দিনত ওকে সো এখিনি তাৰ পিছত আমি চাও যে নেক্সট ইম্পৰ্টেন্ট ৰজা কোন ওকে Okay, the next important king that we are going to study about is Susemfa or Pratapsingha, Budha Raja, Buddhi Sarganarayan, Gajapati. Okay, এই গুটেই কিটা নাম একেজন ৰজাৰে হয় কেতিয়াবা সুধিব পাৰে প্ৰতাপসিংহৰ বেলেগ নাম কি সো গুটেই কিটা মনত ৰাখিব লাগিব ওকে প্ৰতাপসিংহ তেওঁ বুঢ়া ৰজা বুলিও কোৱা হৈছিল কাৰণ তেওঁ অলপমান বয়সত ৰজা হৈছিল তেওঁ বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কোৱা হৈছিল কাৰণ তেওঁৰ এডমিনিষ্ট্ৰেচন বা তেওঁৰ শাসন ভাৰ বহুত ভাল আছিল বুলি কোৱা হয় দেন গজপতি নামও তেওঁৰ আছিল কাৰণ তেওঁৰ হাতী ধৰা বহুত শখ আছিল বুলি কয় ওকে সো এই নামকেইটা আমি কেনেকৈ মনত ৰাখিম প্ৰতাপসিংহ প্ৰতাপ মানে বহুত প্ৰতাপী ওকে বুঢ়া ৰজা
মানে যদিও তেওঁ বুঢ়া আছিলে কিন্তু বহুত প্ৰতাপী আছিলে এনেকে মনত ৰাখিবা যদিও বুঢ়া আছিলে বহুত প্ৰতাপী আছিলে আৰু যেহেতু বুঢ়া ৰজা আমি কওঁ যে বুঢ়া হলে মানুহৰ জ্ঞান বুদ্ধি বাঢ়ি যায় ওকে গতিকে বুদ্ধি স্বৰ্গনাৰায়ণ বুঢ়া ৰজাই প্ৰতাপ সিংহ আৰু বুদ্ধি স্বৰ্গনাৰায়ণ ওকে আৰু লগতে গজপতি ওকে হাতী ধৰা আৰু চখ আছিলে প্ৰতাপ সিংহৰ যেহেতু তেওঁ বহুত প্ৰতাপী আছিলে তেওঁ হে গজপতি ওকে হাতীৰ লগত ৰিলেটেড আৰু এই সুসেংফা এটো কেনেকে মনত ৰাখিবা হেন চৰাই ওকে তেওঁ যেহেতু এডমিনিষ্ট্ৰেচন বহুত ভাল আছিলে তেওঁ শাসন বহুত ভালকে কৰিছিলে তেওঁ সকলোবোৰ বস্তু হেন চকু বুলি কোৱা হয় না ভালকে দেখা পায় ভালকে চাই গতিকে এই গোটেইটা নাম আমি এনেকে ৰিলেট কৰি মনত ৰাখিম ওকে হেন চকু আছিলে তেওঁ বুঢ়া আছিলে যদিও বহুত প্ৰতাপী আছিলে বুঢ়া হোৱাৰ কাৰণে তেওঁ জ্ঞান বুদ্ধি বেছি আছিলে গতিকে বুদ্ধি স্বৰ্গনাৰায়ণ আৰু প্ৰতাপী আছিলে কাৰণে হাতী ধৰিছিলে গজপতি ওকে এই গোটেইটা নাম ইম্পৰ্টেন্ট হয় প্ৰতাপ সিংহৰ তাৰ পাছত তেওঁৰ লগত ৰিলেটেড ইম্পৰ্টেন্ট কেইটামান কথা তেওঁ পাইক আৰু পছা সিস্টেমটো ইন্ট্ৰোডিউস কৰিছিলে ওকে এই পাইক সিস্টেমটো কি হয় ইট ইজ সৰ্ট অফ আ compulsory service that people has to render to the state মানে তোমাৰ ৰাজ্যখনক তোমাৰ যিখিনি মানুহ নোবেলস নহয় মানে মিনিষ্টাৰ নহয় বা প্ৰিষ্ট নহয় ওকে সেইখিনি মানুহৰ বাদে সকলো মানুহে তোমাৰ ধৰিলোৱা ৰাজ্যখনত কিবা ৰাস্তা বনাইছে পুখুৰী খান্দিছে তাত কাম কৰিব কম্পালসৰি সাৰ্ভিস দিব লাগিব ওকে হেতুই তোমাৰ পাইক সিস্টেম আছিল আৰু হে পাইক সকলক এটা এটা গ্ৰুপস কৰি পেলাই তেওঁলোকৰ ওপৰত এজন এজন লিডাৰ দিয়া হৈছিল হে লিডাৰ কিজন কেতিয়াবা খুধে ধৰিলোৱা 10 জন পাইকৰ ওপৰত থকা লিডাৰজনক কি কয় ডেকা ওকে এইটা ডাইৰেক্ট কেতিয়াবা খুধে 20 জন হলে বৰা দেন 100 জন হলে শইকীয়া 1000 হলে হাজৰিকা দেন 3000 হলে ৰাজখোৱা 6000 ফুকন আৰু 10000 বৰুৱা ওকে হেতু আছিল পাইক সিস্টেম okay when was pike system introduced during the reign of Pratap Singha actually pike system to agor porai asile enekwa eta system kintu etu bhalke organize kori bhalke procholon korisile Pratap Singhor dinor pora okay hekane Pratap Singha then posa system hoise so janeke ahom hokolor tumar jodiu ya শাসন কৰি asile tumar ketiaba kosai logot ketiaba chutia hokolor logot kiba kibi wars ba kiba kibi lagi thake onogorte aru okol teonke nohoy tumar jibur hilly tribes asile like Dofala hokol then Miris Khasi Jaintia eunukor logotu pray kiba kibi dhorila kunbata tribe ahi kunba এখন আহোম ভিলেজত আহি গুটে লুটপাট কৰি থৈ গুছি গল তেনেকুৱা ধৰণৰ কিবা কিবি লাগি থাকে আগৰ ৰজা সকলে হে তেওঁলোকক বাই ফোৰ্স তেওঁলোকৰ লগত মানে তেওঁলোকক কন্ট্ৰোল কৰি আছিল ওকে সৈন্য পঠাই তেওঁলোকৰ লগত ওয়াৰ যুদ্ধ নহয় কিন্তু তেওঁলোকক বাই ফোৰ্স দমন কৰে ঠিক আছে কিন্তু প্ৰতাপ সিংহই হেকানে তেওঁ হয়তো ভাল এডমিনিষ্ট্ৰেটৰ বুলি কোৱা হয় তেওঁ হে পছা সিস্টেমটো ষ্টাৰ্ট কৰিলে হেতু সৰ্ট অফ এটা বাৰ্টাৰ সিস্টেম মানে তেওঁলোকে কিবা কিবি বস্তু ধৰিলা বজাৰ নিচিনা এফালে দিয়ে আৰু ইয়াৰ পৰা হে হিলি ট্ৰাইবস বিলাকক কিবা এটা ৰেমিনাৰেচন বা কিবা এটা পইচা তেনেকে দিয়া হয় বা কিছুমান টেক্সৰ পৰা তেওঁলোকক ৰেহাই দিয়া হয় সো আল্টিমেটলি তেওঁলোকক বাই ফোৰ্স দমন কৰি ৰখাতকে এটা ফ্ৰেন্ডলি সিস্টেম ইন্ট্ৰোডিউস কৰিছিল ওকে হে পাইক আৰু পছা প্ৰতাপ সিংহ দেন ফাৰ্স্ট দুৰ্গা পূজা উইথ আইডলস ওকে শিৱসাগৰৰ ভটিয়াপাৰাত পাতিছিল তাৰমানে সোৱা হে যে সুদাংফাই প্ৰথম হিন্দু ৰিচুৱেল ষ্টাৰ্ট কৰিছিল হেখিনি বাহি আহি এতিয়া প্ৰতাপ সিংহৰ দিনত তোমাৰ দুৰ্গা পূজা পতাও ষ্টাৰ্ট হ'ল আৰু তাকু উইথ আইডলস মানে মূৰ্তি পূজা ওকে আৰু ফাৰ্স্ট দুৰ্গা পূজা অসমত ভটিয়াপাৰা শিৱসাগৰ ঠিক আছে দেন ইউজড এছামিজ ল্যাঙ্গুৱেজ ইয়াৰ আগলৈকে প্ৰায় তেওঁলোকৰ নিজৰ যিটো ভাষা আছিল টাই ভাষাৰে বেছি প্ৰচলন কৰিছিলে কিন্তু প্ৰতাপ সিংহই अगेन তেওঁ যে এজন ভাল এডমিনিষ্ট্ৰেটৰ আছিল তেওঁ হয়তো ভাবিছিলে যে ইয়াৰ লোকেল মানুহখিনিৰ লগত তেওঁলোকক ভালকে শাসন কৰিবলৈ তেওঁলোকৰ লগত ভালকে থাকিবলৈ হয়তো তেওঁলোকৰ ল্যাঙ্গুৱেজটো যদি ইউজ কৰা যায় তেতিয়াহলে বেছি সুবিধা হ'ব ওকে গতিকে তেওঁৰ দিনৰ পৰা অসমীয়া ল্যাঙ্গুৱেজটো বেছিকে প্ৰচলন কৰা তেওঁ আৰম্ভ কৰিছিল then he married Kus princess Mongol Johi
ওকে হে আহোমৰ হে সমসাময়িক হেতু সময়ত কুচ ৰাজ্যটো তোমাৰ বহুত কিজন প্ৰতাপশালী ৰজা আছিল নৰনাৰায়ণ ভট আছিল তেওঁলোকৰ লগতো আহোমৰ এই আগত আমি পঢ়িছিলো পিছলাৰণ কুচসকলৰ লগত আছিলে দেন ট্ৰিটি অফ মাজুলী সাইন হৈছিলে ওকে সো প্ৰতাপ সিংহই হয়তো ভাবিলে এনেকে যুদ্ধ কৰি থকাতকে again he tried to seek a friendly relation okay হে কাৰণে কুচ ৰজা পৰীক্ষিতৰ জীয়ৰী মঙ্গল দহিক তেওঁ বিয়া পাতিছিলে ওকে মঙ্গল দহিক কোনে বিয়া পাতিছিলে প্ৰতাপ সিংহ তাৰ পিছত তেওঁ দিনতে ট্ৰিটি অফ অসুৰৰ আলি প্ৰতাপ সিংহৰ দিনতে তোমাৰ মুঘল ইনভেশন স্টার্ট হৈছিলে ওকে হে পিরিয়ড টু আমি পিরিয়ড অফ মোহাম্মদান ওয়ার্স বুলি কও তোমাৰ 1615 the first Mughal invasion of Assam okay first Muslim invasion নহয় first Muslim asle Bakhtiyar Khilji okay he 1206 ote aru he Mughaler logot je bahut kikhon ahomor war lagisile juddho hoisile tare prothom khon he Pratap Singhor dinot 1615 ot arambho hoisile okay tar pisot keba kono juddho actually eneko nohoy je ami Horaighatot ekhonei juddho hol ahome Mughalok kheti pochiale eneko nohoy throughout this timeline তোমার কেতিয়াবা মুঘল আহি কেতিয়াবা রাজধানী পর্যন্ত পাহি আকৌ তেওঁলোকক খেদি পঠোৱা হয় তেনেকৈ কিন্তু বহুত কিখন ওয়াৰ এখনৰ পিছত এখন লাগি আছিল ওকে আৰু হে কেখনমান ওয়াৰ লাগা পিছত যেটা both sides ৰিয়েলাইজ কৰিলে যে এনেকে যুদ্ধ কৰি থকাতকে এটা মিলামিছাত আহিব লাগে তেতিয়া হে ট্ৰিটি অফ অসুৰৰ আলি সাইন কৰা হৈছিল তোমাৰ প্ৰতাপ সিংহৰ দিনত between the Mughals and the Ahoms okay Mughaler falor pa tetia asile etu nam monot rakhiba Allah Yar Khan Mughaler general asile Allah Yar Khan aru amar Ahom hokolor falor pa asile Mumai Kamuli Borborua okay এই ট্রিটি অফ অসুৰৰ আলি মতে কেতিয়াবা খুধিব পাৰে তোমাৰ এটা বৰ্ডাৰ ডিসাইড কৰা হৈছিল যে এই বৰ্ডাৰটো এফালে তোমাৰ মুঘলৰ শাসন চলিব এফালে তোমাৰ আহোমৰ ওকে হে বৰ্ডাৰটো আছিল তোমাৰ ব্ৰহ্মপুত্ৰ নৰ্থ বেংকত মানে উত্তৰ পাৰে বৰনদীখন বৰ্ডাৰ হিচাপে লোৱা হৈছিল আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে তোমাৰ অসুৰৰ আলিটো বৰ্ডাৰ হিচাপে লোৱা হৈছিল ওকে মুঘল আৰু আহোম ৰাজ্যৰ মাজত হেতুকে কোৱা হয় ট্ৰিটি অফ অসুৰৰ আলি কেতিয়াবা বাউন্ডাৰীটো খুধিব পাৰে মনত ৰাখিবা নৰ্থ বেংকত বৰনদী ওকে বৰনদী আৰু ব্ৰহ্মপুত্ৰ সাউথ বেংকত অসুৰৰ আলি ওকে হেতু আছিল তোমাৰ ট্ৰিটি অফ অসুৰৰ আলি ওকে এন্ড সনটো ইম্পৰ্টেন্ট হয় 1638 ওকে মুঘলৰ ফালৰ পৰা আছিল আল্লাহ ইয়াৰ খান আমাৰ আহোমৰ ফালৰ পৰা আছিল মুমাই তামুলী বৰবৰুৱা ওকে তাৰ পিছত এই প্ৰতাপ সিংহই আৰু দুটা পোষ্ট ক্ৰিয়েট কৰিছিল আমি ইতিমধ্যে চালু যে তোমাৰ সুকাফাৰ দিনতে তোমাৰ দুটা পোষ্ট আছিল মিনিষ্টাৰ অফ পোষ্ট important ministers বৰগোহাঁই আৰু বুঢ়াগোহাঁই তাৰ পিছত বৰপাত্ৰ গোহাঁই পোষ্টটো ইন্ট্ৰোডিউস কৰা হৈছিল হেতু তোমাৰ কনসেং বৰপাত্ৰ গোহাঁই প্ৰথম বৰপাত্ৰ গোহাঁই পাতিছিল সো অলৰেডি তোমাৰ তিনটা হৈ গৈছিল এতিয়া তোমাৰ আৰু দুটা ইন্ট্ৰোডিউস কৰা হ'ল বৰবৰুৱা আৰু বৰফুকন ওকে এই দুটা পোষ্ট তোমাৰ ক্ৰিয়েট কৰিছিল প্ৰতাপ সিংহই কেতিয়াবা কোনে ষ্টাৰ্ট কৰিছিল বৰবৰুৱা আৰু বৰফুকন খুধে so Pratap Singh okay and the first Borborua was Mumai Tamuli Borborua okay ei Mumai Tamuli jon teo asol nam tu asile Hukuti teo Pratap Singh ebar rajyor majeti goi thakute kiba pothar ekhonot kaam kori thoka dekhisile enokwa ta story ase teo dakhyota dekhi teo loi anisile nijor logot আৰু এনেকুৱা নহয় যে তেওঁ ডাইৰেক্টলি আহি বৰবৰুৱাই পাতিছিলে তেওঁ কাৰো কিবা কিবি পোষ্ট দিছিলে আৰু কিবা কিবি দায়িত্ব দিছিলে আৰু তেওঁ কামত ইমানেই ভাল দেখিলে যে ফাইনালি তেওঁ বৰবৰুৱা পোষ্টত এই পোষ্টটো ক্ৰিয়েট কৰি মুমাই তামুলী বৰবৰুৱা পদটো দিয়া হ'ল ওকে আৰু এই মুমাই তামুলীজন he was the father of Lasit Borfukan okay Lasit Borfukaনৰ কথা আমি পঢ়িম অলৰেডি আমি শুনিছোৱে খৰাইঘাটৰ যুদ্ধত Lasit Borfukaনৰ বীৰত্বৰ কথা তেওঁৰে দেউতাক আছিল মুমাই তামুলী বৰবৰুৱা আৰু এই প্ৰতাপ সিংহক যে কোৱা হয় তেওঁ এজন বহুত ভাল এডমিনিষ্ট্ৰেটৰ আছিল তেওঁ বহুত ধুনিয়াকে শাসনভাৰ চলাইছিল তাৰ কিন্তু মেইন ক্ৰেডিট বা বেক সাইডত আছিল এই মানুহজন মুমাই তামুলী বৰবৰুৱা তেওঁৰে এই পাইক পচা সিস্টেম এবোৰ নিয়াৰিকৈ চলাই গৈছিল আৰু তেওঁৰ লগত এটা ইন্টাৰেষ্টিং কথা আছে তেওঁ অসমত হেতু সময়ত প্ৰত্যেকখন গাঁৱতে
তেওঁ এটা সিস্টেম কৰি দিছিলে এটা নিয়ম কৰি দিছিলে যে প্ৰত্যেকখন গাঁৱৰ মাইকী মানুহসকলে বা মহিলাসকলে তোমাৰ তাঁতৰ শাল এখন থাকিবই লাগিব সকলো ঘৰতে সকলো মহিলাই মানে নিজৰ কাপোৰ নিজে বব জানিব লাগিব সো হেতু সময়তে তেওঁ ইয়াৰ ভিলেজ ইকনমিটো তেওঁ ভাল কৰিব খুজিছিলে ওকে তেওঁ সেলফ ইন্ডিপেন্ডেন্স বা ইকনমি বুস্ট কৰিবৰ কাৰণে এনেকুৱা এটা মেজাৰ লৈছিলে আৰু তেওঁই আৰম্ভ কৰাৰ কাৰণে সাকে এতিয়াও আমি প্ৰায়বিলাক গাঁৱতে প্ৰত্যেক ঘৰতে দেখো যে আজিকালি নাইকিয়া হৈছে কিন্তু আগৰ দিনত সকলো ঘৰতে এখন তাঁতৰ শাল থাকে হেতু কম্পালসৰি কৰিছিল মুমাই তামুলী বৰবৰুৱাই মানে তোমাৰ পুৰুষসকল যেহেতু যুদ্ধত যায় খেতিত যায় গতিকে মহিলাসকলেও কিবা এটা ইকনমিক যাতে তেওঁলোকে যোগদান দিব পাৰে তাৰ কাৰণে তেওঁ প্ৰত্যেক ঘৰতে এখন তাঁতৰ শাল থকাটো কম্পালসৰি কৰিছিল এওঁ আছিল তোমাৰ মুমাই তামুলী বৰবৰুৱা ওকে সো এখিনি আছিল প্ৰতাপ সিংহৰ কথা এখিনি এজন ইম্পৰ্টেন্ট হয় নাম গিটা মনত ৰাখিবা এই পইণ্টছ গিটা গোটেই গিটা ইম্পৰ্টেন্ট পইণ্টছ ওকে তাৰ পিছত নেক্সট